মানে আমাৰ পোনপটীয়া প্ৰশ্নটো হৈছে পোষ্ট মেলনৰ যিদিনা সংগীতানুষ্ঠান আছে তেখেতৰ কনচাৰ্ট যে পাতিছে খানাপাৰা ভেটেৰিনাৰী কলেজৰ খেলপথাৰত সেই দিনটোতে মানে জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰাৰ কাৰণে অসম চৰকাৰে দিন লৈছে মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিলে মানে সেই তাৰিখটো কিয় বাছি লোৱা হ'ল সেই প্ৰশ্নবিলাক আজি আহিছে যে পোষ্ট মেলনৰ লগত যদি চুক্তিবদ্ধ হৈছে এই কনচাৰ্টৰ কাৰণে যে অহা 8 ডিসেম্বৰ তাৰিখে অনুষ্ঠানটো হ'ব গুৱাহাটীত আৰু সেই দিনটোকে কিয় আসলতে এসআইটিয়ে চাৰ্জশিট দাখিল কৰিবৰ কাৰণে ফিক্স কৰি ললে সেই প্ৰশ্নবিলাক এই কাৰণে আহিছে যে আমি অসমবাসী ৰাইজে জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোক লৈ যে সিঙ্গাপুৰত হাই কমিশন অফ ইন্ডিয়া যেটো জুবিনদাৰ সংগীতানুষ্ঠান প্ৰেজেন্ট কৰিছিল তালে লৈ যোৱাৰ পাছত কেনেকে কি পৰিস্থিতিত জুবিনদাক হত্যা কৰিলে কোনে হত্যা কৰিলে সেই মূল কথাবিলাক জানিবৰ কাৰণে অসমবাসী ৰাইজে অধি আগ্ৰহেৰে বাট চাই আছে আৰু চাৰ্জশিটত কিছু কথা ওলাব বুলি আমি অপেক্ষা কৰি আছো সমগ্ৰ অসমবাসী ৰাইজে সেই কথাই জানিব খোজে জুবিনদাক কোনে কিয় হত্যা কৰিলে আৰু এই সময়ছোৱাত কিয় আসলতে সেই ডেটটোত যিদিনা জুবিনদাৰ চাৰ্জশিট দাখিল কৰিব জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰিব সেই দিনাই কিয় আসলতে পোষ্ট মেলনৰ সংগীতানুষ্ঠানটো তেওঁৰ কনচাৰ্টটো আয়োজন কৰা হ'ল সেই প্ৰশ্নটো আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্থাপন কৰিছো নে জুবিনদাৰ যেটো ন্যায়ৰ প্ৰসংগ জুবিনদাৰ হত্যাৰ ঘটনাটোৰ মানে আমাৰ অসমবাসী ৰাইজে যে ৰাইজৰ মনত যে একৰা জুই যে জ্বলি আছে আমি হত্যাকাৰী সকলক যে চাব খুজি আছো আমি হত্যাকাৰী সকলৰ মানে যথোপযুক্ত শাস্তি যে বিচাৰি আছো এই কথা বতৰাক তল পেলাবৰ কাৰণে মানে বা চৰকাৰখনৰ যেটো নেগলিজেন্সি আছিল জুবিনদাক সিঙ্গাপুৰলৈ লৈ যোৱাৰ পাছত যি ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা আসলতে জুবিনদাক দিব লাগিছিল সেইবিলাক যে নিদিলে বা সংগীতানুষ্ঠানটো যেহেতু ভাৰত চৰকাৰৰ মানে বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ হাই কমিশনে প্ৰেজেন্ট কৰাৰ পাছতো এই হাই কমিশনৰ জৰিয়তে কিয় নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে সেই কথা বতৰাবিলাক যেটো সময়ত আমি চৰ্চা কৰি আছো যেটো প্ৰশ্ন উত্থাপন কৰি আছো এই সময়ছোৱাত এই মানুহৰ মনত ক্ৰিয়া কৰি থকা এই কথা বতৰাবিলাক আসলতে তল পেলাবৰ কাৰণে এই পোষ্ট মেলনৰ সংগীতানুষ্ঠানটো 8 ডিসেম্বৰ যিদিনা জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল হ'ব সেই দিনটোক বাছি লোৱা হ'ল নেকি সেই কথা বতৰাবিলাক আজি আহিছে আজি আপোনালোকে নিশ্চয় দেখা পাইছে আমি লক্ষ্য কৰি আছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ ন্যায়ৰ প্ৰসংগটো কিন্তু তল পেলাবৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰিছে আৰু আপোনালোকে দেখিছে তেওঁ ইতিমধ্যে এই জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোত যে এজনে হত্যা কৰিলে সিঙ্গাপুৰত বাকি 4 জনে সহযোগিতা কৰিলে সেই কথাবিলাক যে কৈ আছে আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে জুবিনদাই কিন্তু চৰকাৰী অনুষ্ঠানতহে গীত পৰিবেশন কৰিবলৈ গৈছিল এই অনুষ্ঠানটো কেৱল শ্যামকানু মহন্তৰ অনুষ্ঠান নাছিল আপোনালোকে নিশ্চয় দেখা পাইছে যে যি ধৰণে আসলতে অসম চৰকাৰৰ লগত হাই কমিশন অফ ইন্ডিয়াৰ যোগাযোগ চলিছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত শ্যামকানু মহন্তক কি দায়িত্ব দিয়া হৈছে শ্যামকানু মহন্তই বিভিন্ন কথা বতৰাক লৈ সেই আসলতে সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ যি আসলে ফাইনান্সিয়েল কথা বা কোনবিলাক ডিপাৰ্টমেন্টে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব সেই কথা বতৰাবিলাক কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত হাই কমিশন অফ ইণ্ডিয়াই চিঠি পত্ৰৰ যোগেদি যোগাযোগ ৰক্ষা কৰিছিল গতিকে এই কথা বতৰাবিলাক তল পেলাবৰ কাৰণে তেওঁ বিভিন্ন ধৰণে চেষ্টা কৰা আমি দেখিছো বিধানসভাত তেওঁ চিঞৰি এবাৰ কোৱাও শুনিলো যে জুবিনদাক চৰম নেগলিজেন্সি কৰা হ'ল কিন্তু নেগলিজেন্সিটো আমাৰ সন্মুখত দেখি আছিল যে হেতুটো যেহেতু চৰকাৰী অনুষ্ঠানত জুবিনদা গৈছিল ডেফিনেটলি যদি কোনবা নেগলিজেন্সি কৰিছে তেনেহলে হাই কমিশন অফ ইণ্ডিয়া হ'ব লাগিব ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় হ'ব লাগিব সেই প্ৰশ্নবিলাক তল পেলাবৰ কাৰণে আসলতে জুবিনদাৰ যিদিনা এই হত্যাৰ ঘটনাটোৰ এসআইটিয়ে চাৰ্জশিট দাখিল কৰিব সেই দিনটোতে আপোনাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান মানে পোষ্ট মেলনৰ লগত যদি আগত চুক্তিবদ্ধ হৈছিল পোষ্ট মেলনৰ সংগীতানুষ্ঠানটোৰ যিদিনা আসলে তাৰিখ লৈছে সেই দিনে আসলতে আপোনাৰ জুবিনদাৰ চাৰ্জশিট দাখিল কৰাৰ তাৰিখ লৈছে গতিকে গুটেই কথা বতৰাবিলাক যদি আপোনালোকে বিবেচনা কৰি চাই তেতিয়া হলে দেখিব যে ইয়াত ডেফিনেটলি কিবা ৰহস্য আছে ৰহস্য মানে কি যে আমি যিদিনা আসলে জুবিনদা আমাৰ হিয়াৰ আমঠু আমাৰ প্ৰাণৰ স্পন্দন আমাৰ জাতীয় সম্পদ জুবিনদা হত্যাকাৰী যিসকল জুবিনদাৰ হত্যাকাৰী সকলৰ আসলতে চাৰ্জশিট দাখিল কৰিব সেই কথা বতৰাত আমি আসলতে আত্মনিয়োগ কৰি আছো সেইটো চাব খুজি আছো আৰু এই সময়ছোৱাত আমাৰ অসমৰ মানুহক এই যেটো কনচাৰ্ট আসলে পোষ্ট মেলনৰ যেটো অসম চৰকাৰে আয়োজন কৰিছে সেই মানে তাত আমি নাচ গান চাবৰ কাৰণে আমি যাব পাৰিম নেকি বাৰু যিদিনা আমি অসমৰ আটাইতকৈ ডাঙৰ শিল্পী আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী গৰাকীৰ মৃত্যুৰ ঘটনাটোৰ আসলে প্ৰকৃত ৰহস্য জানিবৰ কাৰণে আমি আসলে বাট চাই আছো সেই দিনটোত আমাক আকৌ নাচ গান কৰিবৰ কাৰণে খানাপাৰা ফিল্ডত এই পোষ্ট মেলনৰ সংগীতানুষ্ঠান আয়োজন কৰিছে
মানে সেই দিনটোতে চাৰ্জশ্বিট দাখিল কৰাৰ দিনো ঠিক কৰি লৈছে গতিকে আপোনালোকে বিবেচনা কৰি চাওক যে মুখ্যমন্ত্ৰী গৰাকী সঁচা সঁচিকে জুবিনদাৰ পক্ষত আছে নে নাই জুবিনদাৰ জাষ্টিছৰ পক্ষত আছে নে নাই সেই প্ৰশ্নবিলাক আহিছে নে চামকানৰ আৰু সিদ্ধাৰ্থ শৰ্মাক বচাবৰ কাৰণে মানুহৰ মনৰ পৰা এই কালপিট কেইটাৰ নামবিলাক আচলতে লাহে লাহে মুহাৰি পেলাবৰ কাৰণে এই বন্দবস্ত কৰিছে নেকি নে আচলতে এই যে ভাৰত চৰকাৰৰ হাই কমিশন অফ ইণ্ডিয়াৰ যেটো আসলে অনুষ্ঠানটোৰ কথা যে সঁচা সঁচিকে বিজেপি চৰকাৰে সিংগাপুৰলৈ জুবিনদাক লৈ গৈছিলে সেই প্ৰশ্নবিলাক মানুহৰ মনৰ পৰা নাইকিয়া কৰিবৰ কাৰণে নিৰাপত্তা ব্যৱস্থাটো যে হাই কমিশনে নিদিলে বিজেপি চৰকাৰে যে সিংগাপুৰত নিদিলে সেই কথা বতৰাবিলাক সন্মুখত যে আহিব সেই কাৰণে পোষ্টমেলনৰ অনুষ্ঠানটো আসলে সেই দিনাই পাতিবলৈ বন্দবস্ত কৰা হ'ল নেকি সেই কথা বতৰাবিলাক আমাৰ মনলৈ আহিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমান যি চেষ্টাই নকৰক কিয় আপুনি ক'ব এতিয়া যে পোষ্টমেলনৰ যেটো কনচাৰ্ট সেই কনচাৰ্টৰ ফলস্বৰূপে অসমত পৰ্যটন উদ্যোগটো বিকশিত হ'ব ডেভেলপ হ'ব সেইটো ঠিক আছে কিন্তু সময়টোৰ লগত আমাৰ আপত্তি আছে যেটো দিন আসলতে ঠিক কৰি লোৱা হ'ল যেটো তাৰিখ পোষ্টমেলনৰ সংগীতানুষ্ঠানটোৰ কাৰণে ঠিক কৰিলে সেই দিনটোতে চাৰ্জশ্বিটটো কিয় দাখিল কৰিছে সেইটো আমাৰ আপত্তি থাকিব ডেফিনেটলি গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথাই কম আপুনি যিমান চেষ্টা নকৰক কিয় অসমবাসী ৰাইজৰ মনৰ পৰা জুবিনদাক জাষ্টিস বিচাৰি থকা মানুহৰ মনৰ পৰা জুবিনদাৰ জাষ্টিসক বাদ দি বেলেগ কথা কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে যি অনুষ্ঠান পাতি আপুনি ব্লেকমেইল নকৰক কিয় যেনেকে আপুনি বিচাৰিছে তেনেকে নহব কথাবিলাক আমাৰ মূল কথাটো হৈছে যিকোনো মূল্যৰ বিনিময়ত জুবিনদাৰ জাষ্টিস লাগিব সেই কথাটো স্পষ্ট